আজি ভিডিঅ'টো স্পেচিয়েলি জিটিভিজিটিৰ ক্ষেত্ৰত বনোৱা হৈছে। বহুতে কমেণ্ট কৰে আৰু বহুত ইমেইল আহে যে জিটিভিজিটিৰ আপডেট দিব লাগে আৰু কেতিয়া মানে পৰীক্ষা হ'ব পাৰে, কেতিয়া মানে তেওঁলোকৰ অনলাইন ছাবমিশ্যন হ'ব পাৰে, সেইখিনি কথা বহুতে সোধে আৰু জানিব বিচাৰে। সেইকাৰণে আচলতে স্পেচিয়েলি আজি ভিডিঅ'টো তেওঁলোকৰ কাৰণে বনোৱা হৈছে, যিসকলে জিটিভিজিটিৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে। আৰু আপোনালোকে জানে যে বহুত এনেকুৱা কেণ্ডিডেটছ আছিলে যেনেকৈ বি এড থকাৰ কাৰণে তেওঁলোকে ইউ পি বা জি টি বা পি জি টিত মুভ কৰিবলগীয়া হৈছে, কাৰণ বি এডটো যিহেতু এল পিত এলিজিবল নহয়, সেইকাৰণে তেওঁলোকে মানে ইউ পি বা জি টি পি জি টি এই তিনিটা অপশ্যন তেওঁলোকে ৰাখিব লগা হৈছে। আৰু ধৰক যিসকলৰ ইউ পি ক্লিয়াৰ নাই, তেওঁলোকে জি টি পি জি টিতেই ফ'কাছ কৰিব আৰু তাৰ কাৰণে তেওঁলোকে টেট কাম ৰিক্ৰুটমেণ্টৰ কাৰণে পৰীক্ষা দিবৰ কাৰণে পঢ়া শুনা কৰি আছে। এতিয়া কথা হ'ল তেওঁলোকৰ যিটো পৰীক্ষা বা অনলাইন ছাবমিশ্যন কেতিয়া হ'ব পাৰে আৰু তেওঁলোকৰ নিযুক্তিবিলাক কেতিয়া হ'ব, এইখিনি আমি অকণমান আলোচনা কৰিবলৈ চেষ্টা কৰোঁ। প্ৰথমতে আমি চাওঁ যে যিটো আমাৰ অনলাইন পৰ্টেল কেতিয়া খুলিব পাৰে। এতিয়া তাৰ আগত আমি চাব লাগিব যে ইলেকশ্যন কেতিয়া। ইলেকশ্যন আমি যদি গুগল ছাৰ্চ কৰোঁ বা উইকিপিডিয়াত আমি যিখিনি ডাটা পাওঁ, সেই ডাটাখিনি যদি লক্ষ্য কৰোঁ, তেতিয়াহ'লে এক্সপেক্টেড যিটো মানে ইলেকশ্যন হোৱাৰ এটা এক্সপেক্টেড পিৰিয়ড দিছে আপোনাৰ এপ্ৰিলৰ পৰা মে' 2024, অৰ্থাৎ এপ্ৰিল মে'ৰ ভিতৰত হ'ব বুলি উইকিপিডিয়াত আমি চালে পাওঁ। জেনেৰেল ইলেকশ্যন আপোনালোকে যদি ছাৰ্চ কৰে তেতিয়াহ'লে আমি পাওঁ সেইটোৱে। আৰু তেনেকুৱা হ'লে কথাটো হ'ল যদি এপ্ৰিলত যেনিবা হ'ল আৰু ইলেকশ্যনটো, তেতিয়া এপ্ৰিলৰ আগত অৰ্থাৎ মাৰ্চৰ ভিতৰত অনলাইন ছাবমিশ্যনখিনি হ'ব পাৰে। কিন্তু তেওঁলোকৰ যি পৰীক্ষা, সেই পৰীক্ষা হয়তো ইলেকশ্যনৰ পিছে হয়তো হ'ব পাৰে। অৰ্থাৎ ইলেকশ্যনৰ আগত তেওঁলোকৰ পৰীক্ষা হোৱাৰ সম্ভাৱনাটো কম, হয়তো ইলেকশ্যনৰ পিছত হ'ব পাৰে। কিন্তু তেওঁলোকে পঢ়া শুনা এনেই কৰি থাকক, একো ক'ব নোৱাৰি। শিক্ষা বিভাগৰ নীতি নিয়মবিলাক চেঞ্জ হৈ থাকে মানে গমে পায়, সেইকাৰণে তেওঁলোকে পঢ়া শুনা কৰি থাকক। কিন্তু যদি আমি এজামশ্যন হিচাপে যদি কৰোঁ বা ইলেকশ্যনৰ কথাখিনি যদি আমি চাওঁ, তেতিয়াহ'লে তেওঁলোকৰ পৰীক্ষা হয়তো ইলেকশ্যনৰ পিছত হ'ব পাৰে আৰু ৰিক্ৰুটমেণ্টখিনি তেওঁলোকৰ হয়তো জুন জুলাই মানত হ'ব পাৰে। ৰিক্ৰুটমেণ্টখিনি তেওঁলোকৰ যিখিনি চাকৰিৰ যি নিযুক্তি পত্ৰ হয়তো তেতিয়া বিতৰণ কৰিব পাৰে। কিন্তু এতিয়া কথা হ'ল অনলাইন ছাবমিশ্যনখিনি মাৰ্চ মানত হ'ব পাৰে আৰু পৰীক্ষা তেওঁলোকৰ আফটাৰ ইলেকশ্যন, আৰু তাৰপিছত তেওঁলোকৰ যি বাকীখিনি প্ৰচিডিউৰ থাকে সেইখিনি হ'ব। কিন্তু যিবিলাকে পঢ়া শুনা কৰি আছে কৰি থাকক। আৰু মই ক'লোৱেই যে শিক্ষা বিভাগৰ কিছুমান পটককৈ কিছুমান বস্তু চেঞ্জ হৈ যায়, তো ইলেকশ্যনৰ আগতো হয়তো এইবিলাক কৰিব পাৰে, একো ঠিক নাই। কিন্তু সেইকাৰণে পঢ়া শুনা এইবিলাক কৰি থাকক। আৰু যিমানেই দেৰি হয় টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট, সিমানে আপোনালোকৰ কাৰণে ভাল, কাৰণ পঢ়া শুনাখিনি কৰিবৰ কাৰণে এটা সময় পাই যায় আপোনালোকে, সেইটোৱে। ঠিক আছে, এইখিনি আছিলে আজিৰ ভিডিঅ'ত। আমি নেক্সট যদি কিবা ইয়াৰ আপডেট পাওঁ নিশ্চয় দিবলৈ চেষ্টা কৰিম।